মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী যাদৱ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত BTRৰ EM সজল সিং ডাঙৰীয়া, UPPLৰ GS ৰাজু নাৰ্জাৰী ডাঙৰীয়া আহিছিলোঁ। আৰু সেই সময়ত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি খুব সোনকালে সৰলপাৰালৈকে যোৱা গোটেই ৰাস্তাটো সুন্দৰভাৱে আমি নিৰ্মাণ কৰিম। আজি মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে বিছমুৰীৰ পৰা সৰলপাৰালৈ এই গোটেই ৰাস্তাটো বনাবৰ বাবে আমাৰ লোক নিৰ্মাণ বিভাগে ২৭ কোটি টকা খৰচ কৰি এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব। এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ যাওঁতে আৰু যদি অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হয় তাৰ বাবেও অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। মই আজি BTRৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াৰ লগত ইতিমধ্যে নিৰ্মাণ কৰা বা ইতিমধ্যে আমি বনোৱা এষ্টিমেটটো আলোচনা কৰি আৰু যদি ৰাস্তাটো সুন্দৰ কৰি বনাব লাগে সেইখিনিও আমি কৰি দিব পাৰিম। বৰ্তমান পৰ্যায়ত আমি আশা কৰিছোঁ যে অহা ১.৫ বছৰৰ পৰা ১২ মাহৰ পৰা ১৮ মাহৰ ভিতৰত সৰলপাৰালৈকে যাতায়াত একেবাৰে সহজ হৈ যাব। আৰু আপোনালোকৰ তাত আহি ৰাস্তাটো শেষ হোৱাৰ পিছত এদিন আপোনালোকৰ তাতে আহি ভাত পানী খায়ো আমি একেলগে অলপ সময়ো আমি নিশ্চয় খৰচ কৰিম।